নমস্কাৰ। অমৃতেশ্বৰ পুত্ৰালৈ অমৰজ্যোতি মহন্তৰ আকৌ এবাৰ স্বাগতম। মিত্ৰসকল, আজি আমি আমাৰ প্ৰাতস্মৰণীয় ধৰ্মগ্ৰন্থ নামঘোষাৰ মাজত এই ভুমুকি মাৰিম। নামঘোষা, কীৰ্তনঘোষা প্ৰত্যেক অসমীয়াৰ হিয়াৰ আমঠু, হিয়াৰ প্ৰাণ। এই বিষয়ে আৰু কোৱাৰ কোনো প্ৰয়োজনেই নাই। নামঘোষাৰ পদবিলাক অতি সৰল, অতি শুৱলা। তাৰ মাজত তেনেকুৱা কোনো কঠিন পদ নাই যিটো সহজে মানুহে বুজি নাপায়। কিন্তু তাৰ ভিতৰত দুই এটা এনেকুৱা পদ আছে মিত্ৰসকল, যিবিলাক পদৰ অৰ্থ ভকত বৈষ্ণৱসকলে সহজে বুজাই দিব নিবিচাৰে। তেওঁলোকক সুধিলেও মুখখন বেকা কৰি দিয়ে। এনেকুৱা দুই চাৰিটা পদ আছে। মই মাজে মাজে নামঘোষাৰ মাজত প্ৰৱেশ কৰিম আৰু সেই পদবিলাকৰ মাজলৈকে প্ৰৱেশ কৰিম যিবিলাক পদ বুজি পোৱাত অলপ কঠিন আৰু ভকত বৈষ্ণৱসকলে এৰাই যাব বিচাৰে যিবিলাক পদ। তাৰপিছত কীৰ্তনঘোষাৰো তেনেকুৱা পদবিলাকৰ মাজত প্ৰৱেশ কৰিম। তাৰপিছত ভাগৱত শাস্ত্ৰৰ মাজত প্ৰৱেশ কৰিম আৰু শেষত বেদ উপনিষদৰ মাজত প্ৰৱেশ কৰিম। আজি যিটো পদৰ মাজত মই প্ৰৱেশ কৰিম, সেই পদটো সাধাৰণতে মানুহে সেই পদৰ অৰ্থটো ক'বলৈ ভকত বৈষ্ণৱসকলে অলপ টান পায়। সেই পদটো হ'ল, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পাৱে, নপাই জান তাংক অবিদ্যাত, অবিদ্যা নাখিলে লাগ পায় কৃষ্ণক যেন কণ্ঠ লগ্ন বস্তু যেন সাক্ষাৎ। মিত্ৰসকল, ইয়াতে ক'ব বিচাৰিছে যে যি ঈশ্বৰক বিচাৰি যুগ যুগ ধৰি যোগী ঋষি মুনি তত্ত্বদৰ্শী সকলোৱে নানান ধৰণৰ কৃষ্য সাধনা কৰি আহিছে, আৰু যিসকলে আমাৰ দুজনা গুৰুৰ বাণী অনুধাৱন কৰিছে তেওঁলোকে কৃষ্য সাধনাৰ প্ৰয়োজন অনুভৱ নকৰে। তেওঁলোকে শ্ৰৱণ কীৰ্তন আদি অষ্টধা ভক্তিৰ মাজেৰে, কিছুমানে ব্ৰত উপবাসৰ মাজেৰে, কিছুমানে কৃষ্ণ বিভিন্ন তপ অনুষ্ঠানৰ মাজেৰে, কিছুমানে নিষ্কাম সৎকৰ্মৰ মাজেৰে, মুঠতে অনাদি অনন্ত প্ৰকাৰে সেই ঈশ্বৰক লাভ কৰিবলৈ মানুহে চেষ্টা কৰি আহিছে। যিটো পৰম তত্ত্ব, যিটো পৰম সত্য, আৰু যাক লাভ কৰিলে ন পুনৰাৱৰ্ততে, আৰু দ্বিতীয়বাৰ মাতৃগৰ্ভত পুনৰাৱৰ্তন কৰি এই ত্ৰিতাপ জ্বালা ত্ৰিতাপ যন্ত্ৰণা ভোগ কৰাৰ প্ৰয়োজন নহয়। কিন্তু মহাপুৰুষ মাধৱদেৱে আমাক কৈছে, আশ্চৰ্যতম কথা এটা কৈছে, যে সেই বস্তুটো, যিটো বস্তুক লাভ কৰিবৰ কাৰণে সকলোৱে নানান ধৰণে সাধনা কৰি আহিছে, মঠে মন্দিৰে আশ্ৰমে তীৰ্থস্থানে গৰু বিচৰাৰ দৰে চাৰিওফালে বিচাৰি ফুৰিছে যিটো বস্তু, যে সেই বস্তুটো আচলতে আমাৰ নিজৰ মাজতে আছে, লুকাই আছে। যেনেকৈ কস্তুৰী হৰিণে নিজৰ নাভিত থকা কস্তুৰীক চিনি নাপায়, যেতিয়া কস্তুৰীৰ উৎকট সুগন্ধ ওলায় তেতিয়া সেই গোন্ধত হৰিণীজনী পাগল হৈ দৌৰি 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 শেষত চিকাৰীৰ হাতত পৰে। চিকাৰীৰ হাতত পৰি নাৰকীয় মৃত্যুমুখত পৰে। কিন্তু জীৱনৰ শেষ মুহূৰ্তলৈকে হৰিণীজনীয়ে এই সত্যৰ লগত পৰিচিত হ'ব নোৱাৰে যে যি কস্তুৰীৰ গোন্ধত গোটেই জীৱনটো মৰীচিকাৰ পাছে পাছে দৌৰিলে, শেষত মৃত্যু হ'ল, সেই কস্তুৰী আচলতে বাহিৰত নহয়, সেই কস্তুৰী ক'ত আছিল? নিজৰ নাভিৰ মাজতে লুকাই আছিল। মিত্ৰসকল, ইছপৰ সাধুৰ মাজত এনে এটা সাধু আমি নিশ্চয় শুনিছোঁ। এজন মাছমৰীয়াই নিজৰ মূৰত জালখন মেৰিয়াই লৈ জালখন বিচাৰি পোৱা নাই। জালখন বিচাৰি নোপোৱাৰ কাৰণে নিজৰ ঘৈণীয়েকক তামাম গালি পাৰিছে। বহুত গালি পাৰাৰ পিছত ঘৈণীয়েকে তাত দেখা পালে যে জালখন মূৰতে মেৰিয়াই থৈ দিছে। যেতিয়া জালখন দেখাই দিলে তেতিয়া মাছমৰীয়াজনে অত্যন্ত লজ্জিত হ'ল, কাৰণ জালখন ক'ত বিচাৰি ফুৰিছিল? বাহিৰত বিচাৰি ফুৰিছিল চাৰিওফালে। গতিকে মহাপুৰুষ দুজনা গুৰুই আমাক অতি সৰল ভাষাত বুজাব চেষ্টা কৰিছে এই পদটোৰ মাজেৰে, যে যি আত্মা ঈশ্বৰক আমি বিচাৰি তন্ন তন্ন কৰি ঘূৰি ফুৰিছোঁ মঠে মন্দিৰে আশ্ৰমে তীৰ্থস্থানে, বিভিন্ন জ্যোতিষী, বিভিন্ন তান্ত্ৰিক, বিভিন্ন গুৰু, বিভিন্ন বাবা, বিভিন্ন ঠাকুৰ, বিভিন্ন ফকীৰ আৰু নানা ধৰণৰ সাধনা, বিভিন্ন সাধনা, যাৰ যেনেকুৱা সাধনা ইচ্ছা। কিন্তু কোনোবাই কিছুমানে অতি কৃষ্ণ সাধনা কৰি, কিছুমানে সহজ সাধনাৰ মাজেৰে, যোনে যেনেকুৱা। মুঠতে সকলোৱে সেই সচ্চিদানন্দ পৰম তত্ত্বক বিচাৰিছে অনন্ত প্ৰকাৰে। কিন্তু দুজনা গুৰুৱে আমাক ক'ব বিচাৰিছে যে সেই পৰম তত্ত্ব, সেই পৰম গুজ্জোত্তম যিটো তত্ত্ব, সেই পৰমানন্দময় পৰম পুৰুষ, সেই পৰম হিৰণময় জ্যোতিস্বৰূপ পৰম পুৰুষ, সেই অখণ্ড সৎ, অখণ্ড চিত, অখণ্ড আনন্দ মহাসমুদ্ৰস্বৰূপ, পূৰ্ণ কামস্বৰূপ, পূৰ্ণ তৃপ্তস্বৰূপ, পূৰ্ণ আনন্দ মহাসমুদ্ৰস্বৰূপ পৰব্ৰহ্ম আত্মব্ৰহ্ম আচলতে ক'ত আছে বুলি কৈছে? নিজৰ আত্মাৰ মাজত আছে বুলি কৈছে। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পায়। অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে, মিত্ৰসকল মনোযোগ দিব, অহৰ্নিশে প্ৰতিটো মুহূৰ্ততে সেই মাছমৰীয়াজনে যেনেকৈ জালখন মূৰত বান্ধি ধৰিছিল, ঠিক তেনেকৈ প্ৰতি মুহূৰ্ততে আমি আত্মা ঈশ্বৰক
বা সচিদানন্দ পৰম তত্ত্বক পৰম সত্যক আমি পায়ে আছোঁ। কিন্তু এনে দুৰ্ভাগ্য, যি দুৰ্ভাগ্য শাস্ত্ৰই নাম দিছে অজ্ঞান বা অবিদ্যা বুলি। যি পৰম দুৰ্ভাগ্য শাস্ত্ৰই নাম দিছে অজ্ঞান, অবিদ্যা, মায়া আদি বিভিন্ন নামেৰে নাম দিছে। এই অজ্ঞান, অবিদ্যা, মায়াৰ এনে আশ্চৰ্যতম খেলা, এনে ঘটনপতীয়ান শক্তি, যে যিটো পৰম তত্ত্ব, যি পৰমানন্দময় পৰম তত্ত্ব আমি অহৰ্নিশে আত্মাৰ মাজত নিজ আত্মাৰূপে, নিজ স্বৰূপ আত্মাৰূপে, নিজ বোধ বা আত্মবোধ আত্মাৰূপে অহৰ্নিশে পাই আছোঁ। সেই কস্তুৰী হৰিণজনীৰ দৰে, কস্তুৰী হৰিণজনীৰ নাভিতটো অহৰ্নিশে কস্তুৰী আছে, বিচাৰি ফুৰিছে বাহিৰত। সেই অহৰ্নিশে পাই থকা সেই পৰম তত্ত্বটোক সেই অজ্ঞান, অবিদ্যা, মায়াৰ ঘটনপতীয় সেই শক্তিৰ কাৰণে আমি পোৱা নাই, নোপোৱা যেন ভাৱ হৈছে। পোৱা নাই মানে এনে লাগিছে যেন আমি পোৱা নাই, আমি কোনোবা মঠত, মন্দিৰত, আশ্ৰমত পাব লাগিব, বহু কৃষ্য সাধনা কৰি, বহু তপ, বহু কিবা কিবি কৰি কিনে পাব লাগিব। আৰু তথাকথিত গুৰুসকলেও আমাক এনে শিক্ষা দিছে যে এই সাধনা কৰা, সেই সাধনা কৰা, এই মহামৃত্যুঞ্জয় সাধনা কৰা, সঞ্জীৱনী সাধনা কৰা, ক্ৰিয়াযোগ সাধনা কৰা, অমুক যোগ সাধনা কৰা, অনন্ত কোটি যোগ তেওঁলোকে মানুহক বিক্ৰী কৰি আছে। কাৰণ আজিকালি বজাৰ চবফালে ধৰ্মৰ বজাৰ, অধ্যাত্মৰ বজাৰ, আধ্যাত্মিকতাকো মানুহে বজাৰ বনাই লৈছে। পৰম দুৰ্ভাগ্য যে ধৰ্ম, দৰ্শন, আধ্যাত্মিকতাও আজি বজাৰৰে বস্তু হৈছে। গতিকে নানান ধৰণৰ সাধনা বিক্ৰী কৰি আছে, নানান ধৰণৰ সাধনা বিক্ৰী কৰি মানুহ বুজাইছে যে এই কৃষ্ণ সাধনাৰ মাজেৰে, সেই কৃষ্ণ সাধনাৰ মাজেৰে তোমালোকে ঈশ্বৰক পাব লাগিব, নহ'লে তোমালোকে আৰামত ঈশ্বৰক নোপোৱা। কিন্তু বাস্তৱিকতে সেই আত্মা ঈশ্বৰক আমি প্ৰত্যেকে পায়ে আছোঁ, সেইটো যত্ন কৰি পাব লগা বস্তুৱে নহয়। তেনেহ'লে কিয় সাধনাৰ প্ৰয়োজন? এনে এটা প্ৰশ্ন নিশ্চয় হ'ব যে সাধনাৰ কিয় প্ৰয়োজন? যম, নিয়ম, সম, দম আদি দৈবিক গুণবিলাক কিয় সাধনা কৰিব দিছে? অহিংসা, সত্য, ব্ৰহ্মচৰ্য, অস্তেয়, অপৰিগ্ৰহ আদি দৈবিক গুণবিলাক কিয় ধাৰণ কৰিব দিছে? শৌচ, সন্তোষ, তপস্যা, শ্ৰদ্ধা, ঈশ্বৰ প্ৰণিধান আদি দৈবিক গুণবিলাক আমাক দুজনা গুৰুই কিয় বাৰে বাৰে কৈছে প্ৰয়োজনীয়তাবিলাক? সম, দমৰ কথা কিয় কৈছে? জ্ঞানেন্দ্ৰিয় নিয়মিলে তাৰ নাম সম, কৰ্মেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম। চকু, কাণ, নাক, ছাল, জিভা এই পাঁচটা জ্ঞানেন্দ্ৰিয়ক কিয় দমন কৰিব দিছে? হাত, ভৰি, মুখ, পায়ু, লিংগ, কৰ্মেন্দ্ৰিয়বিলাকক কিয় দমন কৰিব দিছে? সৎ গুৰুক সেৱা কিয় কৰিব দিছে? সন্ত মহাত্মাৰ সেৱা কিয় কৰিব দিছে? নিষ্কাম সৎকৰ্ম কিয় কৰিব দিছে? প্ৰতি মুহূৰ্ততে সংযম সাধনা কিয় কৰিব দিছে? পুৱা গধূলি আসনত বহি ঈশ্বৰৰ নাম জপ কৰিব কিয় দিছে? কীৰ্তন কৰিব কিয় দিছে? নিভৃত নীৰৱ সাধনা কিয় কৰিব দিছে? তো ইয়াৰ কাৰণটো বাপসকল, আইসকল, ইয়াৰ কাৰণ হৈছে সেই অনাদি অবিদ্যা, অনাদি মায়া, যিয়ে আমাক আত্মাক পাহৰাই দেহ বুদ্ধি কৰিছে। আত্মবুদ্ধিৰ ঠাইত দেহত আত্মবুদ্ধি কৰাইছে। যেনেকৈ ৰজ্জুত সৰ্পভ্ৰম, সাপত ৰজ্জু ভ্ৰম। কেতিয়াবা ৰছীডালক সাপ বুলি ভাবি মানুহ মৰিছে, কেতিয়াবা সাপক ৰছী বুলি ভাবি কিনে মানুহ মৰিছে। যে এইটো দেহাটোত, এই পঞ্চভূতাত্মক যিটো দেহ, পঞ্চভূতাত্মক দেহটোত মোৰ যিটো মই বুদ্ধি হৈছে বা আত্মবুদ্ধি হৈছে, সেই মই বুদ্ধি বা আত্মবুদ্ধিক দেহৰ পৰা দূৰ কৰি মোৰ যিটো বাস্তৱিক ৰূপ আত্মা, বাস্তৱিক ৰূপ যি মোৰ আত্মচৈতন্য বা আত্মস্বৰূপ, মোৰ সেই বাস্তৱিক ৰূপত বা বাস্তৱিক মইটোত যাতে আত্মবুদ্ধি হয়, যাতে এই স্থূল দেহটোত আৰু স্থূল দেহৰ ভিতৰত থকা সূক্ষ্ম দেহত, সূক্ষ্ম দেহৰ ভিতৰত থকা কাৰণ দেহত যাতে আত্মবুদ্ধি বিলুপ্ত হৈ, যাতে মই বুদ্ধি বিলুপ্ত হৈ যিটো মোৰ প্ৰকৃত স্বৰূপ বা প্ৰকৃত সত্তা, আত্মস্বৰূপ, আত্মচৈতন্য, তাতে যাতে মই বুদ্ধি অহং বুদ্ধি কৰি সেই পৰম অহঙক যাতে মই অহং বুলি উপলব্ধি কৰিব পাৰোঁ, সেই পৰম মইক যাতে মই বুলি উপলব্ধি কৰিব পাৰোঁ, সেইটোৱে আত্মা ঈশ্বৰ। অৰ্থাৎ মোৰ যি বাস্তৱিক ৰূপ আত্মা, সেই আত্মাই ঈশ্বৰ। বেদান্তৰ ভাষাত তত্ত্বমসি সোহম শিৱোহম, বেদান্তৰ ভাষাত তত্ত্বমসি, ত মানে জীৱাত্মা, তত্ত্ব মানে তৈবত্ব মানে পৰমাত্মা, মসি তাৰমানে জীৱাত্মাই পৰব্ৰহ্ম, জীৱাত্মাই পৰব্ৰহ্ম, জীৱাত্মাই পৰব্ৰহ্ম। কেৱল অনাদি অবিদ্যাৰ কাৰণে, অনাদি জন্মৰ কৰ্ম জঞ্জাল, কৰ্ম সংস্কাৰৰ কাৰণে আমি লক্ষ লক্ষ কোটি কোটি জন্মে অনাদি কৰ্ম পৰ্বত সৃষ্টি কৰি থৈ দিছোঁ। কৰ্মৰ মহা পৰ্বত সৃষ্টি কৰি থৈ দিছোঁ। ভাল বেয়া পাপ পুণ্য সূচী অসুচী গোটেই তিনি গুণৰ দ্বাৰা অনন্ত কৰ্ম কৰি কৰ্মৰ বিশাল পৰ্বত সৃষ্টি কৰি থৈ দিছোঁ। সেই পৰ্বত যেতিয়ালৈকে আমি সাধনাৰ বলত, সৎ সংগৰ বলত, সৎ গুৰু পৰিচৰ্যাৰ বলত, নিষ্কাম সৎকৰ্মৰ বলত সেই কৰ্মৰ পৰ্বত যেতিয়ালৈকে জ্বলাই দিব নোৱাৰোঁ, এটাও কৰ্ম যেতিয়ালৈকে বাকী থাকিব ভোগ কৰিবলৈ, সৎ অসৎ পাপ পুণ্য,
তেতিয়ালৈকে বাপসকল আইসকল আমাৰ কি নহয় অজ্ঞান বা অবিদ্যাৰ এই চক্ৰবেহুৰ পৰা মুক্তি তেতিয়ালৈকে নাপাম। আৰু এই অজ্ঞান অবিদ্যাৰ চক্ৰবেহুৰ পৰা যিদিনা ভগৱত কৃপাত শ্ৰী শ্ৰী গুৰুদেৱৰ কৃপাত সন্ত মহন্তসকলৰ আশীৰ্বাদত দৰিদ্ৰ নাৰায়ণৰ আশীৰ্বাদত কামধেনু গৌ মাতাৰ আশীৰ্বাদত মাতৃ পিতৃৰ আশীৰ্বাদত সকলোৰে আশীৰ্বাদ লাগিব। কিন্তু আমাৰ কোনোবাই হয়তো ক'ব পাৰে যে মই গুৰু আশীৰ্বাদ পাইছোঁ, মোৰ আৰু কাম চেছ, মই নামানো। গুৰুৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, জন্মদাত্ৰী মাতৃ পিতৃৰ আশীৰ্বাদ, দৰিদ্ৰ নিপীড়িত লাঞ্ছিত বঞ্চিত অভিভক্ত হতভগীয়া দুৰ্ভগীয়া সকলোকে সেৱা কৰি পোৱা আশীৰ্বাদ, কামধেনু গৌ জাতিক সেৱা কৰি পোৱা আশীৰ্বাদ, ৰাষ্ট্ৰ সেৱা কৰি পোৱা ৰাষ্ট্ৰমাতাৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ ধন্য হৈ নিজৰ কৃষ্ণ সাধনাৰ বলত সেই আত্মা ঈশ্বৰক জানিবৰ কাৰণে সেই যিটো সাধনা তাৰ উদ্দেশ্য হৈছে, তাৰ নামেই হৈছে আচল আত্মসাধনা। ঈশ্বৰক পাবৰ কাৰণে সাধনা নহয়, ব্ৰহ্মক পাবৰ কাৰণে সাধনা নহয়। ব্ৰহ্মৰ নিত্যসিদ্ধ, ঈশ্বৰ নিত্যসিদ্ধ, যিটো পাই আছোঁ। কস্তুৰী মৃগটো যেনেকৈ পাই আছে তেনেকৈ অহৰ্নিশে আত্মা ঈশ্বৰক ব্ৰহ্মক পাই আছোঁ। পাই থকা বস্তুটোক পাবৰ কাৰণে সাধনা নহয় মিত্ৰসকল। যিটো পাই আছোঁ কিন্তু নোপোৱা বুলি ভ্ৰম হৈছে, ভ্ৰম হোৱাৰ কাৰণে সেই মাছমৰীয়াজনৰ দৰে ঘৈণীয়েকক গালি পাৰি আছোঁ দিন ৰাত যে মোৰ জালখন ক'ত, জালখন ক'ত, জালখন ক'ত। জালখন তাৰ মূৰতে। যে পাই থকা বস্তুটোক যাতে অনুভৱ কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ যে তত্ত্বমসি, যে জীৱাত্মাই পৰব্ৰহ্ম। চ' অহম, ময়েই সেই পৰম মই। শিৱহম, 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 শিৱ অহম, অৰ্থাৎ সেই শিৱ, এই সচ্চিদানন্দ পৰশিৱই অহম মই, ময়েই সচ্চিদানন্দ পৰশিৱ, সচ্চিদানন্দ পৰশিৱই মই। আৰু এই জ্ঞানৰ শেষটো হৈছে বাসুদেৱম সৰ্বমিতি, সমস্ত বাসুদেৱ মই। অহম ব্ৰহ্মাস্মি, অহম ব্ৰহ্মস্মি, অৰ্থাৎ পৰব্ৰহ্মই অহম, ময়েই ব্ৰহ্ম। অয়ম আত্মা ব্ৰহ্ম, অৰ্থাৎ মোৰ আত্মাই ব্ৰহ্ম। তত্ত্বমসি, অৰ্থাৎ সেই আত্মাই পৰব্ৰহ্ম। চ' অহম, অৰ্থাৎ ময়েই পৰম চৈতন্য, ময়েই পৰমানন্দময়, ময়েই সত্য ৰজত তিনি গুণৰ অতীত, তম তিনি গুণৰ অতীত, ময়েই দেশকাল পাত্ৰৰ অতীত, ময়েই চিদানন্দ স্বৰূপ, ময়েই চিৰানন্দ স্বৰূপ, ময়েই পূৰ্ণকাম পূৰ্ণতৃপ্ত পূৰ্ণানন্দ মহাসমুদ্ৰ স্বৰূপ আত্ম ব্ৰহ্ম। এইটো হৈছে পৰম তত্ত্ব। এই পৰম তত্ত্বটোক বুজিবৰ কাৰণে সৎ সংগৰ মাজেৰে, নিৰন্তৰে নিষ্কাম সৎকৰ্মৰ মাজেৰে, নিৰন্তৰে কামধেনু গৌ মাতৃৰ সেৱাৰ মাজেৰে, মাতৃ পিতৃৰ সেৱাৰ মাজেৰে, নিৰন্তৰে প্ৰতি শ্বাস প্ৰশ্বাসত গুৰুদত্ত ব্ৰহ্মনাম সাধনাৰ মাজেৰে আমি আগবাঢ়িব লাগিব। তাৰ ফলত আমাৰ যি অনাদি জন্মৰ কৰ্ম জঞ্জাল, সেই অনাদি জন্মৰ কৰ্ম জঞ্জাল সাধনাৰ মাজেৰে যেতিয়া জ্বলি পুৰা ছাই হৈ যাব, এটাও কৰ্ম যেতিয়া পাপ পুণ্য নাথাকিব, তেতিয়া অজ্ঞান অবিদ্যাৰ পৰা মুক্তি পাম। অজ্ঞান অবিদ্যাৰ পৰা মুক্তি পালে তেতিয়া সেই হৰিণটো বুজি পাব যে কস্তুৰীটো তাৰ নাভিতেই আছে, ক'তো বাহিৰত নাই। মাছমৰীয়াজনে বুজি পাব যে জালখন তাৰ মূৰতে। আমি বিচাৰি ফুৰা সেই আত্মব্ৰহ্ম, সেই সচ্চিদানন্দ পৰম ব্ৰহ্ম নিজৰ আত্মা, মোৰে আত্মা, ময়ে আত্মা, সেই সত্যটো উপলব্ধি কৰিব। গতিকে মহাপুৰুষ দুজনা গুৰুৱে আমাক অতি সৰল ভাষাত কথাবিলাক কৈছে, কিন্তু বুজি পাব পৰা মানুহৰ সংখ্যা বিৰল, বুজাই দিব পৰা ভকত বৈষ্ণৱ বহুত বিৰল। মই ভগৱত কৃপা প্ৰসাদত, ঋষিসকলৰ কৃপা প্ৰসাদত মই এটা মাত্ৰ মাধ্যমহে হৈছোঁ। মই কোনো পণ্ডিত নহয় আইসকল বাপসকল, কোনো পণ্ডিত নহয়। মই আপোনালোকৰ দৰে সাধাৰণতকৈ সাধাৰণ মানুহ, মাত্ৰ ভগৱানৰ প্ৰেৰণা, সদগুৰুৰ প্ৰেৰণা, কামধেনু গৌ মাতৃৰ প্ৰেৰণাত মই এটা মাধ্যম হৈছোঁ যে মোৰ চেনেল অমৃতেশ্ব পুত্ৰৰ মাজেৰে সনাতন ধৰ্মৰ গুজ্জাতি গুজ্জ সঁচাবিলাক, সত্যবিলাক যাতে আপোনালোকৰ ওচৰত মই যাতে নিবেদন কৰিব পাৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ ধন্য হৈ থাকিলে, আপোনালোকে যদি মোৰ চেনেল লাইক কৰে, ছাবস্ক্ৰাইব কৰে, বন্ধু বান্ধৱসকলক যদি অহৰ্নিশে শ্বেয়াৰ কৰি থাকে, আপোনালোকৰ আশীৰ্বাদ ধন্য হ'লে মই সনাতন ধৰ্মৰ এই গুজ্জাতি গুজ্জ তত্ত্ববিলাক, বেদ উপনিষদ গীতা ভাগৱত যোগ তন্ত্ৰ পুৰাণ ৰামায়ণ মহাভাৰত আয়ুৰ্বেদ, এই সকলো শাস্ত্ৰৰ তত্ত্ববিলাক আপোনালোকৰ ওচৰত বেকত কৰি থাকিম। মই মাধ্যম হ'ম, মোৰ মাজেৰে পৰম সত্যই, মোৰ মাজেৰে পৰব্ৰহ্মই, মোৰ মাজেৰে পৰম গুৰুই কাম কৰি থাকিব। বাছ মাত্ৰ আপোনালোকৰ আশীৰ্বাদ ধন্য হ'ব লাগে। নমস্কাৰ।